সকলোকে নমস্কাৰ জনাইছো গুড ইভিনিং মোৰ ক্লাছ জইন কৰিবলৈ অহাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো আজি ক্লাছটো একচুয়ালি আমাৰ ক্লাছ সব ফিনিশ হৈছে আমি এতিয়া সেকেন্ড ডিগ্ৰী ক্লাছ ষ্টাৰ্ট কৰিম আৰু থাৰ্ড ডিগ্ৰী ক্লাছটো ষ্টাৰ্ট কৰিম 3A টো 3A খুব সম্ভৱ মই টিউজডে বা ওয়েডনেসডে পৰা ষ্টাৰ্ট কৰিম এনেটো ষ্টাৰ্ট কৰাৰ কথা আছিলে কেইগৰাকী মানৰ অসুবিধা হোৱাৰ কাৰণে ষ্টাৰ্ট কৰা নহলে এতিয়া ষ্টাৰ্ট কৰিম টিউজডে ওয়েডনেসডে পৰা তাৰপিছত লগে লগে মই সেকেন্ড ডিগ্ৰীও কৰি যাম ইয়াত খালি আপোনালোকে ফাৰ্ষ্ট ডিগ্ৰী কিবা ডাউট আছে যদি কাৰোবাৰ কিবা ডাউট আছে যদি মোক সুধিবলৈ পাৰিব আৰু যি কেইগৰাকী নতুন জইন হৈছে ডিম্পি নতুনকে জইন হোৱা কেইগৰাকী মোৰ নামখিনি লিষ্ট নতুনকে জইন হোৱা বহুত কেইগৰাকী আছে হা সেই গোটেই কেইগৰাকী নামৰ লিষ্ট যোনে আজি যোনে আমাৰ আছে কল্যাণ গগৈ ছাৰ বুলি আহিছে হয় ইয়া ছাৰ আপোনাৰ মিউট হৈ আছে কোনো হেৰি আছে যদি কোনোবাই মিউটটো হেৰি কৰি দিয়া হলে মই কৈছিলো নেমা আৰু কোনোবা কল্যাণ ছাৰৰ লগত যদি কোনোবা বহিব বিচাৰিছে বহিব পাৰে তেওঁ কিবা বুজাত বা আছে নেকি আছা ন পল্লৱী তুমি বহি লোৱা লগত তুমি কিবা বুজিবলৈ অসুবিধা থাকিলে বুজাই দিবা আৰু কবা যে মই নেক্সট সানডে আকৌ সানডে নহয় ওয়েডনেসডে যদি মই 3A ক্লাছটো লওঁ থাৰ্সডে মান মই ফাৰ্ষ্ট ডিগ্ৰী আকৌ ক্লাছ নতুন ষ্টাৰ্ট কৰিম তেতিয়া যি কগৰাকীয়ে শিকিবলগীয়া আছে শিকিব পাৰিব বা ভিডিঅ' বিলাক চাই ল'ব আপোনালোকে ভিডিঅ' বিলাক চাই ললে কি হয় বুজাত সহজ হয় মোৰ যিবিলাক আগৰ ভিডিঅ' আছে ৱাটাৰ চাৰ্জিং আছে 12 পইণ্ট আছে সকলোখিনি আছে আৰু আপোনালোকে সেকেন্ড ডিগ্ৰীত আপোনালোকে কি শিকিব পাৰিব ইয়াৰ পাছত কেতিয়াবা কয় কিছুমানে যে 21 ডেজ প্ৰেক্টিচ কৰাৰ পাছত শিকিব লাগে কিন্তু মই ভাবো মই ফাৰ্ষ্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী কন্টিনিউয়াছলি শিকি গৈছিলো একেলগে তে আপোনালোকে যদি কোনোবা সেকেন্ড ডিগ্ৰীত আহিব খুজে আহিব পাৰিব সেকেন্ড ডিগ্ৰী ক্লাছটো এইটো সপ্তাহৰ পৰাই ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট ডিগ্ৰী যোনে কন্টিনিউ কৰিলে ফিনিশ কৰিলে তেওঁলোকক কৈছো ক্লাছ কন্টিনিউয়াছলি হৈ থাকিব মোৰ মাজতে অলপ নিজৰ ক্লাছ আছিল কাৰণে অলপ খেলিমেলি হৈছিল এতিয়া কন্টিনিউয়াছলি মই ক্লাছ কৰিম এতিয়া ৰেকি ফাৰ্ষ্ট ডিগ্ৰী কোনোবা ডাউট আছে নেকি মোক এবাৰ এজনীকে আনমিউট কৰি সুধিব পাৰে মেম মানে মই সুধিম ভাবিছিলো এতিয়া মানে মোৰ মাৰ ভাগৰ যেনিবা মানে ডায়াবেটিছৰ প্ৰব্লেম তেতিয়া মই মাৰ মানে পুৰা বডিটো মানে 12 চক্ৰৰ পুৰা হিলিং কৰাৰ পিছত মানে ডায়াবেটিছ যেতিয়া পেটত মণিপুৰ চক্ৰত কৰিব লাগিব মণিপুৰ চক্ৰত দিবা হয় তেতিয়া মানে প্ৰথম যেতিয়া আমি মানে বেক চাইডে যেতিয়া আমি সেই স্থাপিত কৰো তাত স্থাপিত কৰাৰ পিছত মানে হাতখন উঠাই আনিম নে স্থাপিতটো ক'ত কৰিম মই সেইটো ভালকে অলপ শুনা ফাৰ্ষ্টতে তুমি মাক 12 পইণ্ট কৰিলা 12 পইণ্ট কৰাৰ আগতে তুমি যদি পাৰা সপ্তাহত এবাৰমান কাপিং কৰি এইটো অৰাটো ক্লিন কৰি ল'বা মাৰ অৰা ক্লিন কৰি যেনেকে অৰা ক্লিন কৰি কাপিং কৰিব শিকাইছো এনেকে ডিভাইনত দিলা বা নিমখৰ বাতিলা সেইটো কৰি ললা কৰিলে 12 পইণ্ট দিলা কাৰণ তুমি এটা টাচ সিলিঙে দিব পাৰিবা তুমি ডিসটেন্স সিলিং দিব নোৱাৰা টাচ সিলিঙে দি আছো টাচ সিলিং দিলা তাৰ পিছত তুমি লোকেল পইণ্টত মণিপুৰ চক্ৰত হিলিং দিলা মণিপুৰ চক্ৰত 5 মিনিটস দিয়া 10 মিনিটস দিয়া তোমাৰ কথা এইটো তোমাৰ যদি সময় আছে বেছি দেৰি দিয়া দি লৈ পিনি তাৰ পিছত চকৰে ইয়াত স্থাপিত হৈ কেনে এনি টাইম তুমি হিলিং কৰি থাকা আৰু প্ৰটেকচন দিয়া নিগেটিভিটি অতৰাই দিয়া হিলিং কৰা প্ৰটেকচন দিয়া হেতু কৈ স্থাপিত কৰি দিবা তাত তেতিয়া মানে তাৰ আগত 12 পইণ্টটো নকৰিলে হ'ব 12 পইণ্ট কৰি ল'ব লাগিব যিকোনো হিলিং কৰোতে 12 পইণ্টটো কৰি ল'বা তাৰ পিছত লোকেল এৰিয়াত দিব লাগিব দিব লাগিব লোকেল পইণ্ট যোনটো লোকেল পইণ্ট কয় আৰু এটা কথা তুমি যদি বোলে মই বোলে হিলিং কৰা নাই মাক হিলিং কৰিব পাৰিম নে নোৱাৰিম তুমি মাক হিলিং কৰিব পাৰিবা কিন্তু প্ৰটেকচন দি ল'বা এইটো নহয় যে মই নিজক হিলিং কৰিহে মই বেলেগক হিলিং কৰিবলৈ পাৰিম কেতিয়াবা এনেকুৱা এটা প্ৰব্লেম হৈ যাব পাৰে মানুহৰ বেমাৰ হৈ আছে কি তুমি নিজক 36 মিনিট বা 12 মিনিট দিয়াৰ পাছত বেলেগক দিয়া মানে তেওঁৰ প্ৰব্লেমটো বেছিও হৈ যাব পাৰে এতিয়া মাক মানে মই 12 মিনিটে দিছো 12 মিনিট দি যোৱা তাৰ দি তুমি নিজে যেতিয়া হেবিট হ'ব এনে বহি দি থাকিবলৈ অলপ প্ৰব্লেম হয় ন কষ্টও হয় কঁকালৰ বিষ হয় তুমি সেকেন্ড ডিগ্ৰী শিকি ললে তুমি নিজৰ ঘৰত থাকি মাক হিলিং দিয়াব পাৰিবা আৰু মাৰ কি ৰিজাল্ট কেনেকুৱা পাইছা এতিয়া মায়ে হেতো ভালে হৈছে বুলি কৈ আছে ভালে হৈছে বুলি কৈছে ন কিন্তু মই বহুত মানে ভাল ফিলিং কৰিছো
ভাল ফিলিং কৰিছা আৰু মোৰ কোনোবাই মানে হিলিং আগত কৰি বহুত মোৰ আগত বহুত মানে টায়াৰ্ড ফিল কৰো, এতিয়া মানে মই কাম কৰিয়ে থাকিব মন যায় মানে এনেকুৱা। আৰু Thank you. আৰু কোনোবা এনেকে অঞ্জু লিখাকে কোনোবা সুধিবলগীয়া আছে সুধিব পাৰে। মেম মই ৰশ্মি কৈ আছো, নমস্কাৰ। ৰশ্মি নমস্কাৰ, কোৱা। মই তাৰমানে কি হয় হিলিংটো যেতিয়া কৰো নহয়, তাৰপিছত যেতিয়া এই থটবোৰ যে মোৰ শেষৰ টাইমত কেতিয়াবা হঠাৎ নেগেটিভ থটটো বেছি আহে, কিন্তু এনাৰ্জি এটা ফিল কৰিছো, মানে আগতে যেনেকে গা বেয়া লাগে সেইটো গা বেয়া লাগে, এনাৰ্জি আছে, পুৰা কাম চাম কৰি থাকিব পাৰো, কিন্তু মানে নেগেটিভ থট মাজে মাজে আহি যায়। এই নেগেটিভ থটটো আঁতৰাবলৈ কেনেকুৱা কি কৰিব লাগিব? ইয়াত হিলিং দিয়া, ৰাইট ব্ৰেইন ইয়াত দিয়া, হাৰ্ট চক্ৰত দিয়া। মোৰ হাই প্ৰেছাৰো আছে। হাৰ্ট চক্ৰত হিলিং দিয়া আৰু ইয়াত দিয়া, হাই প্ৰেছাৰো কমিব। হয়, আৰু হাই প্ৰেছাৰ আছে কৈ নাথাকিবা, মই সুস্থ হৈ গলো কবা। সুস্থ হৈ গল। আৰু মেম 7 চক্ৰ কৰিব লাগে নে 12 চক্ৰই কৰিব লাগে হিলিং? 12 পইণ্ট কৰিবা, আৰু মই যিটো 7 চক্ৰ হিলিং শিকাইছিলো সেইটো সপ্তাহত এবাৰ বা দুবাৰ কৰিবা। আৰু ডেইলি কিন্তু 12 চক্ৰ কৰিব লাগিব। 12 পইণ্ট কৰিবই লাগিব। 12 পইণ্ট কয়, চক্ৰ কেইটা 7 চক্ৰ। 12 পইণ্ট আৰু ইফালে, আচ্ছা ঠিক আছে মেম। আৰু কাৰোবাৰ কিবা ডাউট আছিলে এবাৰ সোধক, মই আৰু তেতিয়া অৰা ক্লিন চবে কৰিব পাৰিছে নে? নিজৰ অৰাটো ক্লিন কৰিবলৈ দিছিলো যে মই কৰাই নাই মেম। কৰিবা অৰা ক্লিনটো ভাল লাগে কৰিলে। মানে মই মোৰ ৰাতি কালি ঠাণ্ডা সোমালে মই আজি অৰা ক্লিন কৰিয়ে মোৰ হিলিং কৰি, এতিয়া মই ডিম্পীক কৈছিলো এঘন্টামান আগতে, মই জানো আজি ক্লাছত কেনেকুৱা দেখাব কি হব, কিন্তু এতিয়া পুৰা ফিট। মেডিচিনো খোৱা নাই মই। সেনেকুৱা কথা, নিজক হিলিং কৰিবা, অৰা ক্লিন কৰিবা। বাইদেউ, হয় সবিতা বাইদেউ কওক। হেৰি নিজক হিলিং কৰিলে গ্ৰাউণ্ডিংটো কৰিব লাগে নে নালাগে? গ্ৰাউণ্ডিং নিজক কৰিলে নালাগে, অ নিজক কৰিলে গ্ৰাউণ্ডিঙো কৰিব অ নালাগে, প্ৰটেকশ্যনো ল'ব নালাগে। বেলেগক কৰিলে গ্ৰাউণ্ডিঙো কৰিব, নহয় বাইদেউ, প্ৰটেকশ্যনো কৰিব। এতিয়া মই তাৰমানে হেৰি, মই নিজে হিলিং কৰাৰ পিছত মানে মানুহজনক মানে কৰো, মানে মানুহজনে মানে টাচ হিলিং কৰিব দিয়ে, সেইকাৰণে গ্ৰাউণ্ডিংটো নিজে আগত কৰি ল'ব, নিজক কৰাৰ পিছত কৰি ল'ব লাগিব নেকি? গ্ৰাউণ্ডিং পাছতে কৰিব। প্ৰথমতে চকুৰে দি কেনে প্ৰটেকশ্যন কৰি ল'ব, তাৰপিছত মানুহজনক হিলিং কৰিব, হিলিং দি উঠি গ্ৰাউণ্ডিং কৰিব। গ্ৰাউণ্ডিংটো কি, গোটেই আপোনাৰ নিগেটিভ যদি তেওঁৰ পৰা আহিছে, লাহে লাহে গোটেইখিনি ধৰিত্ৰী আমাৰ হেৰিত পৃথিৱীত সোমাই লৈ ললে, শুহি ললে সেইটো আপোনাৰ। কৰো বাইদেউ, তাৰমানে মই সেইটো নিজে হিলিং কৰাৰ পিছত গ্ৰাউণ্ডিংটো কৰি লৈহে মানুহজনক কৰিব লাগিব নেকি বুলি ভাবিছো। নালাগে, তেনেকুৱা নহয় গ্ৰাউণ্ডিং তাৰমানে। পিছত কৰিব। গ্ৰাউণ্ডিং তেখেতক কৰি লৈ পিনে কৰিব গ্ৰাউণ্ডিং। তেখেত কেনেকে, কিহৰ কাৰণে কৈছো লজিকটো মই কৈ দিছো। তেখেতক হিলিং কৰিলে আপোনাৰ গাত নিগেটিভ আহিব পাৰে কাৰণে গ্ৰাউণ্ডিংটো কৰিব তাৰপিছত। বুজি পালে? কোৱা ৰুমি, কোৱা। নিমখ পানী দি হাত ধুলে হ'ব নাই? মোৰ তেনেকুৱা হৈ গৈছিলে। কিহৰ কি অৰা ক্লিন কৰোতে এক ছেকেণ্ড ৰবা দেই, মই আনমিউট কৰিছিলো চবকে। এতিয়া যোনে কবা, এতিয়া ৰুমি তুমি আহাচোন, তুমি আনমিউট কৰি আহা, কোৱাচোন। আনমিউট হোৱা নাই তোমাৰ, ৰুমি মিউটে হৈ আছা। কোৱাচোন। মোৰ নাম ৰুমি বৰুৱা, মই দুলীয়াজানৰ পৰা কৈছো মেম। গম মই পাইছো, কোৱা। ছেকেণ্ড ডিগ্ৰীও ললো। মই আগত বহুত অসুখীয়া, মানে শুই থাকিব মন যায়, মোৰ একো কৰিব মন নাযায়, মন বিলাক ভাল নালাগে, ধেৰ সমস্যা আছিলে মোৰ। মই এতিয়া ছেকেণ্ড ডিগ্ৰীলৈকে ললো, মই এতিয়া বহুত ভাল, মানে সুস্থ। মোৰ বিষ চিষ বিলাকো বহুত কমিলে আগতকে, মানে মই সুস্থ আৰু বহুত সুস্থ। ভাল লাগিছে আৰু মোৰ মানে বিষ বিলাক ভাল হোৱাৰ কাৰণে। থেংক ইউ। তুমি আৰু কিবা ডাউট আছে যদিও তুমি সুধি লব পাৰা। ছেকেণ্ড ডিগ্ৰী, তুমি এতিয়া ছেকেণ্ড ডিগ্ৰীটো, মই এতিয়া ফাৰ্ষ্ট ডিগ্ৰী থকা খিনি কৈছো। ছেকেণ্ড ডিগ্ৰী শিকিলে যেতিয়া তেওঁ পৃথিৱীৰ যিকোনো কোনৰ মানুহৰ লগত তেওঁ হিলিং কৰিব পাৰিব। এতিয়া জীৱ জন্তু হিলিং কৰিব পাৰিব, গছ গছনি হিলিং কৰিব পাৰিব, আমাৰ যেনেকে ইলেক্ট্ৰনিক্স বস্তুও হিলিং কৰিব পাৰিব ডিষ্টেন্সত।
তেতিয়া তুমি তেনেকুৱা কিবা ডিষ্টেন্সত কাৰোবাক হিলিং কৰিছা নাই? কৰিছো মেম। মোৰ ল'ৰা ছোৱালী দুইটা গুৱাহাটীত থাকে, মই সিহঁতক কৰো আৰু মোৰ হাজবেণ্ডকো কৰো। কৰি আছো তেওঁলোকে এতিয়া। ৰিজাল্ট ভাল পাইছে নে, কিবা কৈছে নে পজিটিভ? ঠিকে আছে, তাৰ ঠিকে আছে বুলি কৈছে এতিয়া। কৰি আছো। ঠিক আছে। আৰু আৰু কোনোবা ডাউট? মানে মোৰ মানে ফাৰ্ষ্ট ডিগ্ৰী মোৰ শক্তিপাতটো আকৌ এবাৰ মোৰ ল'ব মন আছে মানে মেম। আজি প্ৰথম ল'বা। দিনা আজি যদি লোৱা, আজি ললে মই ওম মন্ত্ৰ এটা দিছো। মই সকলোকে কৈছো ওম মন্ত্ৰ এটা দিছো। মই 9:40 লৈকে ক্লাছ ল'ম। 9:40 মই তোমালোকে ওম মন্ত্ৰটো লৈ ক্লাছ এৰি দিলেও কথা নাই, লিভ হৈ গলেও কথা নাই। ওম মন্ত্ৰটো লগাই আধা ঘন্টা তোমালোকে বহি থাকিবা। এনেকে লৈ তোমালোকে ভাবিবা যেন ইউনিভাৰ্চৰ পৰা কিবা এটা শক্তি পাই আছো। ওম ওম কৰি থাকিবা। তাৰপিছত তোমালোকে মোক মেছেজত পঠাবা। কাৰণ ক্লাছত যদি তোমালোকে মানে এটুটমেন্ট লোৱা অলপ কেতিয়াবা অসুবিধা পাওঁ বুলিও কয়। সেইকাৰণে মই কৈছো তোমালোকে লিভ কৰি কেনে ওম মন্ত্ৰটো লগাই হিলিং কৰি ল'ব, মানে বহি ল'বা মেডিটেশ্যনটো। থেংক ইউ। ঠিক আছে। আৰু এতিয়া শুনা, ৰেকি মই ৰেকিটো সকলোকে ক'লো 3:8 তেতিয়া 3:8 আহিব। সৰ্বাণী বাইদেউহঁত বা নিপা যদি আহে নিপা আহিব। আজি পম্পীহঁত অহা নাই নেকি? নাই চাগে, পম্পী অহা নাই। যোন কেইগৰাকী আহিব, ফাৰ্ষ্ট ডিগ্ৰীত আপোনালোকে শিকিলে নিজক হিলিং কৰা, নিজৰ বডি কেনেকে হিল কৰিব লাগে, ৰেকিৰ পৰা কেনেকে ফাইনেন্সিয়েল আপোনালোকে হেল্প পাব, কেনেকে ৰিলেশ্যনশ্বিপৰ হেল্প পাব, সকলোখিনি আপোনালোকে ৰেকিৰ পৰা শিকিলে গোটেইখিনি। এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত শিকিলে। ছেকেণ্ড ডিগ্ৰীত আপোনালোকে ডিষ্টেন্স হিলিং শিকিব। ডিষ্টেন্সত কেনেকে ৰিলেশ্যনশ্বিপ হিলিং কৰিব, চিবল শিকোৱা হ'ব ছেকেণ্ড ডিগ্ৰীত। 3:8 শিকোৱা হ'ব। 3:8 আপোনালোকৰ চাইকিক চাৰ্জাৰী, চাইকিক ৰিমুভ এটেক, আৰু নিজক চিম্বল দিয়া হ'ব। বহুত কেইটা পাৱাৰফুল চিম্বল দিয়া হ'ব। মানি ৰেকিৰ অলপ মই শিকাই দিম তাতে। মানি ৰেকি এক্সট্ৰাকে ল'বলৈ নালাগে। মোৰ ওচৰত মই মানি ৰেকি 3:8 গোটেই চিম্বল আছে, চিম্বল খিনি শিকাই দিয়া হ'ব। আৰু এতিয়া যেনেকে ডিষ্টেন্সত হিলিং দিছা তোমালোকে, এজনকে 12 মিনিট হিলিং দিছা, দি লৈ আকৌ এজনক 12 মিনিট হিলিং দিছা, তেনেকে নহয়। 3:8 এটা বক্স থাকিব, ক্ৰিষ্টেল গ্ৰিড বক্স বুলি কোৱা হয়। সেই গ্ৰিড বক্সৰ ভিতৰত তুমি, মই 99 লৈকে মই ভৰাই কেনে হিলিং কৰিছো, আৰু 99 হিলিং কৰাৰ মোৰ 80 জনৰ ৰিজাল্ট পাইছো। ঠিক তেনেকে আপোনালোকে ৰিজাল্ট পাব। এতিয়া 3:8 কোনোবা ডাউট কিবা সুধিবলৈ আছে যদি সুধিব পাৰে, যে কি কি শিকাব কি নাকা। ছেকেণ্ড ডিগ্ৰীৰ কোনোবা কিবা ডাউট আছে যদি সুধিব পাৰে, আৰু কাৰোবাৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে ক'ব পাৰে। আজি ক্লাছটো একচুৱেলি মোৰ ফাৰ্ষ্ট ডিগ্ৰী ক্লাছটো শেষেই হৈ গ'ল। চবকে মানে শক্তিপাত দিবলৈ আছিল, আৰু চবেই কৈ থকাৰ কাৰণে মই আজি ক্লাছটো কৰাইছো। আজি নিপা মনে মনে আছে। নিপাক সুধিবলগীয়া নাই নেকি? নে নিপাক দেখিছোতো। নিপা কোৱা। নিপা মনে মনে থাকিলে নহব না। কোৱা নিপা। আৰু কোনে কৈছে বুলি ক'লা? আজি আপোনাক মনটো মাৰি থকা দেখি আছো, গাটো বেয়া। তাৰপিছতে আপুনি মানে এক্সপ্ৰেছ কৰি দিছে আপোনাৰ গাটো বেয়া বুলি। নাই ঠাণ্ডা সোমালে অলপ। ঠাণ্ডা কালি ৰাতি অলপ অকমান ঠাণ্ডা সোমালে, সেইটো কাৰণে অলপ হেৰি আছিল। এতিয়া ঠিকে আছে। এতিয়া ভাল আৰু পাইছে? তোমালোকক চবকে দেখা পালে মোৰ ভাল লাগি যায়। বিশেষকে সৰ্বাণী বাইদেউ ইমান ধুনীয়াকে হাঁহি থাকে। আৰু আকৌ আজি কবিতা কৰবী বাইদেউ আহিছে আমাৰ নতুনকে শিৱসাগৰৰ। ভাল লাগে। আকৌ লক্ষ্মী বাইদেউক চাওকচোন, ইমান ধুনীয়াকে বহি ক্লাছত জইন কৰে। সেইবিলাক দেখিলে মানে মোৰ এনেও ভাল লাগি যায়। এতিয়া হাঁহি বহুত এটা মাৰি চিনি দিয়কচোন ভালকে। হাঁহিটো সদায় থাকে মোৰ। মই সদায় হাঁহি থাকো। সদায় মোৰ কিবা থাকিলেও অকমান কিবা হলেও মই হাঁহিয়ে থাকো। সেইটো কথা নহয়। তোমালোকক দেখিলে আৰু ভাল হৈ যায়। আৰু কাৰ কি আছে সুধিবলগীয়া আছে, ডাউট সোধা। হয় মেম, মই সংগীতাই কৈছো। সংগীতা কোৱা। হয়, মানে মইতো নিজক হিলিং কৰিয়ে আছো। এতিয়া মানে কি হৈছে, মোৰ বুকুখন বহুত জ্বলি থাকে। হয়। তাৰপিছতে মই হিলিং কৰি পানীও মানে চাৰ্জ কৰি খাই আছো। মানে খালে ভাল পাওঁ, আকৌ জ্বলি থাকে বুকুখন মোৰ। ৱাটাৰ তাৰপিছত চাৰ্জ কৰি মোৰ ৰেগুলাৰ মানুহজনেও পাইল। কোৱা। হয় হয়। মানুহজনৰ কি কৈছে? পাইলছৰ? মানুহজনৰ পাইলছৰ প্ৰব্লেম হৈ আছে মেম। আৰু মই আপোনাক ধন্যবাদ দিব পাহৰি আছো। আমি এখন মানে নতুনকৈ দোকান এখন আৰম্ভ কৰিলো মেম। হয়। আপোনাৰ আশীৰ্বাদ। হয়। ডিম্পী মেমক ভাল কৈছো লাগিছে মই শুনি। কথা। হয়। আৰু দোকানত সদায় ৱাটাৰ চাৰ্জ কৰি কেনে দোকানত ছটিয়াবা।
হয় আৰু হয় চকুকেইটা বন্ধ কৰি যেতিয়া দোকানখন খুলিবলৈ কোন যাব, তুমি যোৱা বা হাজবেণ্ড যাব, কৈ দিবা চকু মানে হয় যেতিয়া পানী ৱাটাৰ চাৰ্জ কৰি ছটিয়ালে চকুকেইটা বন্ধ কৰি ভিজুৱেলাইজ কৰিবা যে মোৰ দোকানলৈ ইমান ক্লাইণ্ট আহিছে, মই বস্তু দি মানে হয় ৰখিব পৰা নাই। মোৰ তেনেকে বহুত কিজনক ৰেকি নিশিকা সকলকো মই এই ভিজুৱেলাইজেশ্যনটো শিকাই দিছিলো, তেওঁলোকৰ বহুত ভাল হয় মেম ভাল ৰিজাল্ট আহিছে। হয় হয় তুমি ৱাটাৰ চাৰ্জ কৰি হাজবেণ্ডকো খোৱা, হয় গম চাৰ্চ পাইছা? কৰি পানী পানী মেম ৰেকি তুমি আৰু মই পানীটো মেম কি হয় কি কৈছা? কওকচোন। মানুহজনে যেতিয়া দোকানত যাব মই ঘৰতে পানীটো চাৰ্জ কৰি দি পঠাম নেকি মেম? দি পঠাবা, তেওঁ তাত পানী চাৰ্জ কৰি দি পঠাবা, ৱাটাৰ চাৰ্জ কৰি দি পঠাবা। হয় হয় ঠাণ্ডা পানী দিব লাগিব মেম? যে আমাৰ ৱাটাৰ চাৰ্জ কৰোতে এতিয়াতো ঠাণ্ডা পানী হয়, মই কৈছোৱে হয় পানী চাৰ্জ কৰা আগতে গৰম কৰি ল'বা, তাৰপিছত চাৰ্জ কৰিবা। আৰু এতিয়া হয় দোকানলৈ যিটো চাৰ্জ কৰি দি পঠাবা, দোকানত ছটিয়াবলৈ সেইটো ঠাণ্ডা পানীয়ে দিবা। পানী হয় চাৰ্জ কৰা পানী যাকে হলেও তুমি যি লাগে সেইটো এফাৰ্মেশ্যন দিবা। এতিয়া ধৰা তোমাৰ দোকানৰ কাৰণে লাগে, চকুৰে দি কেনে এন্টি হয় ক্লক ৱাইজ ঘূৰালা, চকুৰে দি কেনে ক্লক ৱাইজ ঘূৰাই কবা মোৰ দোকানত ইমান ক্লাইণ্ট আহিছে, মোৰ মানুহজনে বস্তু দি শেষ কৰিব পৰা নাই, মানে একদম তেওঁ ভাগৰি গৈছে, এনেকুৱা মানে কবা যে মোৰ আজি দোকানত বহুত ক্লাইণ্ট আহিছে, বহুত কাষ্টমাৰ আহিছে, এনেকে কবা। হয় হয় এনেকে দি কেনে পানীটো দি পঠিয়াবা। মই মেম, কোৱা, কোনে কৈছা? মোৰ আজি নেটৱৰ্কে পোৱা নাই, এইমাত্ৰ পায় আকৌ পালো কি একো তেনেকে নাই একো তেনেকুৱা হোৱা নাইকিয়া, ওপৰলে ক্লাছ আহি লৈছো। ৰেকৰ্ডিং চাই ল'বা, মই দি দিম। মেম ৱাটাৰ একো চাৰ্জটো নাই একো খোৱা পানীটো কি গৰম পানী হ'ব লাগিব নিজৰ খোৱা নহয় পানী? নহয়, এতিয়া ঠাণ্ডা দিন আহিছে, বহুতে ঠাণ্ডা দিনত গৰম পানী খায়। সেইটো কাৰণে তেতিয়া গৰম, তেতিয়া চাৰ্জ কৰি কেনে গৰম নকৰিবা, চাৰ্জ কৰাৰ আগতে গৰম কৰি ল'বা। গৰম কৰি ল'বলৈ হয় হয় হয়। আৰু পানীয়েদি কি আমাৰ মানে আমাৰ শৰীৰত যিবিলাক বিষাক্ত পদাৰ্থ থাকে সেয়াও পৰিষ্কাৰ কৰে ৰেকি পানীয়েদি, ৰেকি ৱাটাৰ চাৰ্জিঙেদি, গম পাইছা? হয় হয় আমাৰ চক্ৰ বিলাকো চাৰ্জ কৰে। কিছুমান কেতিয়াবা বস্তু হেৰালে, ধৰা কিবা বস্তু হেৰালতো যদি তোমালোকে পানী চাৰ্জ কৰি কেনে পানী ৱাটাৰ খিনিত কোৱা যে মই পাই গলো, চকুৰে চেহেকি, এইটো যে চকুৰে কলেও পাই যায়, চকুৰে চেহেকিটো ছেকেণ্ড ডিগ্ৰী হেৰি হয়, সেয়া হয় কলেও পোৱা যায়, কিন্তু ৱাটাৰ চাৰ্জ কৰি খালেও, ৱাটাৰ চাৰ্জিং কৰিলেও বস্তু হেৰাই যোৱা বস্তুও পাইছে। মেম মই আপোনাৰ নাম মই লৈ ৱাটাৰ মানে ধ্যান কৰোতেও পাই গৈছো মেম মোৰ হেৰুৱা বস্তু। হয় থেংক ইউ। পাই যায়, ৰেকি বিশ্বাস কৰিলেও আহিব, বিশ্বাস নকৰিলেও ৰেকি আহিবই, ৰেকিয়ে কাম কৰিবই। হয় মেম বিশ্বাস হয় নকৰাকে কৰিও মানে মোক কৈছে যে মোৰ তাতে ক্লাছ কৰিব আহিছিলে, তেওঁলোকে ক্লাছ কৰি কেনে ৰেকি কি হাতত কি আহে, একো নাই এনেকুৱা বুলি ভাবি ক্লাছ কৰাৰ পাছতো তেওঁলোকৰ প্ৰমাণ পাইছে। সেইকাৰণে ৰেকি বিশ্বাস কৰিলেও পাবা, ৰেকি বিশ্বাস নকৰিলেও পাবা। পাই মেম হয়। হেল্ল' আৰু কিবা সুধিবলগীয়া আছে? হেল্ল' হেল্ল' বাইদেউ, হয়। মোৰ মানে হাৰ্টৰ মোৰ প্ৰব্লেম আছে যে, মই ডিঙিত কৰিম নে বুকুত কৰিম? মোৰ ডিঙিৰ ওচৰত মানে এইখিনিতে দ খিনিত মানে ধপ কৰে। এতিয়া মোক হিলিংটো কোনখিনি দিম বাৰু? য'ত কৰে সেইটো লোকেল পইণ্ট হ'ব, তাত কৰক য'ত কৰে। মোৰ এইখিনিতে হয়, মানে ঝিপকৈ মানে মই হিলিং কৰি এতিয়া হাৰ্টৰ কাৰণে এইখিনি কৰো, কিন্তু এইখিনিত কৰিব লাগে, ডিঙিটো নহয় গৈ হাৰ্টৰ এইখিনিতো নহয়, মাজতে বস্তুটো হয়। সেইটো একচুৱেলি লোকেল পইণ্ট হ'ব, এনেকে লোকেল পইণ্ট হ'ব এইটো। এইখিনিতে য'ত প্ৰব্লেম হয়, হয়। ডিঙিতে পৰিব তেতিয়াহ'লে? কি কৈছে বাইদেউ? তেতিয়া ডিঙিতে পৰিব চাগৈ? ডিঙিতে কৰক, ডিঙি আৰু বস্তুটো ধৰক এইখিনিত আছে, তেতিয়া সেইখিনি জেগাত দিব, সেইখিনি জেগাত দিব। হাৰ্টৰ হেৰি কৰোতে এইটোতে হৈ যাবগৈ নহয় জানো? হয়। একচুৱেলি আৰু এটা চাওক, কওক। আৰু এটা কথা, মানে অৰা ক্লিন কৰিলেতো হাত ভৰি ধুব লাগে, এই গ্ৰাউণ্ডিং কৰিলে হাত ভৰি ধুব লাগে নালাগে? নালাগে, নুধুলেও হ'ব। আপুনি মানে অৰা ক্লিন কৰিলে কি, আমি অৰাটো ক্লিন কৰিলো, হাতেদি এনেকে কাম্পিং কৰিলো, কৰি পেলালো, তেতিয়া হাত ভৰি ধুই দিলে ভাল হয়, নিমখ পানী দি। তাৰপিছত আকৌ গ্ৰাউণ্ডিংটোতো কিবা ডিষ্টেন্সত কৰিলে, গ্ৰাউণ্ডিঙতো কৰিব লগা হয় আনক কৰিলে, তেতিয়া হাত ভৰি নুধুলে হৈ যায় আৰু? নুধুলেও বা আৰু মনেদি যদি ভাবে যে মই নাই নিমখ পানী দি ধুই দিবগৈ, সময় থাকিলে। কিন্তু গ্ৰাউণ্ডিং কৰাৰ পিছত, গ্ৰাউণ্ডিং কৰিলে মানে
এনেও নিগেটিভ বিলাক গ্ৰাউণ্ডিং সোমাই যায় ন তললে। আৰু এটা কথা কওঁ, এই পায়খানা যে 2-3 বাৰ, মোৰ মানুহজনৰ অলপ 2-3 বাৰ পায়খানা হয়, তেতিয়া ক'ত হিলিং দিব লাগিব? মণিপুৰ চক্ৰ, মণিপুৰ মণিপুৰ চক্ৰই হজম শক্তিৰ পৰা আদি কৰি সকলোখিনি, মই এফাৰ্মেশ্যনৰ এটা অডিঅ' দি দিয়া নাই জানো, এইটো একচুৱেলি হিন্দীত হৈছে, অসমীয়াত পাৰো যদি মই বনাই দিম ৰ'ব। এনে হিন্দীত থকাৰ কাৰণে একো অসুবিধা হোৱা নাই নহয় কাৰো? মই কিন্তু হিন্দী ইমান বুজি নাপাওঁ বাইদেউ। হ'ব, মই আপোনাক অসমীয়াত বনাই দিম। আৰু মোৰ বুকখন অসমীয়া বুকখন ওলাইছেই, মই 2 এদিনতে আপোনালোকক অসমীয়া 1st ডিগ্ৰী 2nd ডিগ্ৰী বুকটো দি দিম। মোৰ সংগীতাই মানে এই আহিব কালি পৰহিলৈ, তেতিয়া আপোনাৰ ওচৰত যাবলৈ দিম, কিতাপখন দেখি যাব। মই ওলালে মই সংগীতাক কৈ দিম, তেতিয়া লৈ যাব। মই কালি লগ কৰিছিলো, কালি না ফ্ৰাইডে লগ কৰিছো। 12 তাৰিখে নে কি আহিম বুলি কৈছে। হ'ব, মই দি আৰু দিম। এটা কথা কওঁ, মোক গম পায়, এই টকা ফাঁচিলে কি ৰঙা কিবা কাগজত লিখিব লাগে, ৰঙা কলমেদি লিখিব লাগে নে? মই নীলা কলমেহে লিখিছিলো বাইদেউ। মানে আপুনি যে উইচটো পূৰ্ণিমা সদায় আৰু ৰঙা, অমাৱস্যা একো নহয়। নীলাটো হৈছে আমাৰ ডিভাইনৰ কালাৰ হয়, নীলাইদি যিকোনো কৰিব পাৰে, যদি একো নাইকিয়া, খালি ব্লেক নল'ব, ব্লেক কালাৰ নল'ব। কিন্তু উইচ লিখিলে ৰঙাইদি লিখিলে মানে কামত দিয়ে। যেনেকে মই মই ৰঙা এখন দিছো না, আপোনালোকক দিলো ন ৰঙাখন? নাই দিয়া বা ৰঙাখন। দিয়া নাই নেকি? মই এতিয়া মনত পৰোতে দি দিম ৰ'ব। ৰঙাখন মই বিচাৰিছিলো, ইখন আছে। ৰঙাখন মই দি দিম ৰঙাখন। ৰঙাখন মানে যেতিয়া উইচ লিখা হয়, তেতিয়া ৰেড কালাৰ দি উইচ লিখিলে সোনকালে ফুলফিল হয়। আৰু কিবা সুধিবলগীয়া ডাউট আছে সোধক। আজি ধুনীয়াকে হয়। গ্ৰুপত মন্ত্ৰটো দিবনে মেম? দিলো মই গ্ৰুপত, মই দিছিলো ন গ্ৰুপত। দিছিলা? চবতে দিয়া নাই, মই চাই লৈছো ৰবা। মই গোটেইকেইটা গ্ৰুপত দিয়া নাইকিয়া, যোনে যোনে ল'ব, মানে মই ভাবিছিলো আমাৰ এই নৱেম্বৰৰ খিনিয়ে দিবলৈ আছে নেকি। ৰবা। দিছো, আমাৰ নৱেম্বৰৰ খিনিতে দিয়া হৈছে মই। মেম, হয়, যেতিয়া আমাৰ উইচৰ কিবাটো যেতিয়া আমি এফাৰ্মেশ্যন দিওঁ, তেতিয়া ৰেখি আহ্বান কৰি ল'ব লাগে নেকি? কিহৰ কাৰণে? যেতিয়া উইচৰ কাৰণে যেতিয়া এফাৰ্মেশ্যন দি থাকো। উইচৰ কাৰণে এফাৰ্মেশ্যন লিখোতে নালাগে ৰেখি আবাহন কৰি ল'বলৈ, তাত লিখোতে। কিন্তু যেতিয়া উইচ কৰিবা, এইটো বনাই লৈ যেতিয়া বটলটো এনেকে হাতত ভৰাই থাকিবা, তেতিয়া হাত দুখনৰ ৰেখি আবাহন কৰি ল'বা। তেতিয়া ৰেখি আবাহন কৰি ল'লে হেৰি কাগজখন বা কোনো ঠাইত থৈ দিলে হ'ব ন? হয়। তুনমাহী কওক। চেণ্ডউইচ মন্ত্ৰটো কেনেকুৱা চিটুৱেশ্যনত ইউজ কৰিব পাৰি? চেণ্ডউইচ মন্ত্ৰ যিকোনো চিটুৱেশ্যনতে ইউজ কৰিব পাৰি। আপুনি কেনেকুৱা চিটুৱেশ্যনৰ কথা সুধিছে, যিকোনো চিটুৱেশ্যনতে পাৰি। বস্তু হেৰালে পাৰি, বেমাৰ হলে পাৰি, ঘৰৰ নিগেটিভিটি আঁতৰাবলৈ পাৰি, চবতে পাৰি। চকুৰে চেৰেকি চবতে পাৰি। মেম থাইৰয়ডৰ মন্ত্ৰটো দিব না আপুনি? দিয়া নাই কিন্তু। দিয়া নাই নেকি? থাইৰয়ডৰ মন্ত্ৰটো মই কৈ দিছো। থাইৰয়ডৰ হাত দুখন মোহাৰি ৰেকি শক্তিক মাতি ললা, ইয়াত দিলা হাত দুখন, হাম এনেকে, হাম HUM, হাম কৰি গলে এইটো একচুৱেলি 3rd ডিগ্ৰী হয়। তথাপিতো তোমাৰ বেলেগক মই যোনে ৰেকি শিকা নাই তেওঁলোককো দিওঁতে মানে ভাল ফল পাইছে, থাইৰয়ড প্ৰব্লেম দূৰ হৈছে। কিমান টাইম মাতিব লাগে? 5 মিনিটছ মান কৰিবা হাম হামকে, যিহেতু থাইৰয়ড বেছি আছে যদি হাম তেনেকে। আমি যেনেকে মাতো তেনেকে যিমানখিনি পাৰা মাতি যাবা। মোৰ ছোৱালীক মানে এনেকে পইণ্টত থাইৰয়ড পইণ্টত দি কৰিব পাৰো। এজনী এজনীকে কোৱাচোন কি কৈছে? গ্ৰুপত মই ওম মন্ত্ৰ দিলো এতিয়া। মন্ত্ৰটো মই দিলো, মই দি দিওঁ। আৰু কি কোনে কৈছিলে? মেম, ছোৱালীক যদি থাইৰয়ডৰ কাৰণে দিও হিলিংটো, মানে থাইৰয়ড যিটো গ্ৰন্থ তাতে সেইটো হাম কৰি এনেকে দিলে হ'ল, হাতখন মানে ডিঙিটো কভাৰ কৰি। হামটো তাইক ক'বলৈ দিবা, তাইক শিকাই দিবা এনেকে কৰিবলৈ। তাইক ক'ব লাগিব। তাই ক'ব লাগিব হাম এনেকে ক'ব লাগিব। আৰু তাই নিজে ধৰিব লাগিব? নিজে ধৰিব লাগিব। এইটো কৰোতে তাই নিজে কৰিব লাগিব। যেতিয়া তুমি হিলিং কৰোতে তুমি ধৰিবা,
এইটো কৰোতে এইটো তাই ৰেকি যেতিয়া মানে শক্তিপাত লোৱা নাই একো নাই ৰেকি আবাহন নকৰিলেও কথা নাই হাত দুখন এনেকে হেৰি কৰি লৈ ইউনিভাৰ্চক মাতি লৈ এই বস্তুটো এনেকে কৰি চাওচোন আমি হয়নে নহয় মই তেনেকে দিছিলো হৈছে ভাল ৰেকি নিশিকা আকৌ মই এনেকে বেছি তেওঁ থাইৰয়ড আছিলে বহুত প্ৰব্লেম পাইছিলে তেতিয়া তাৰমানে মই ধৰিব লাগিব আৰু ছোৱালী নিজে হাম ক'ব লাগিব এইটো হাম কৰি থাকোতে তাইক ধৰিবলৈ দিবা তাই নিজে ধৰিব তাইয়ে ধৰি তাইকে ক'বলৈ দিবা আৰু যদি মেম এই পইণ্ট কৰোতে বা হিলিং এইবোৰ কৰোতে যে অকমানো কিবা ভুল ভাল হৈ গ'ল তেতিয়া কিবা প্ৰব্লেম হ'ব পাৰে নেকি একো নহয় শুনা ইউনিভাৰ্ছে জানে আমাক ক'ত হিলিং লাগে আমাৰ কি প্ৰব্লেম আছে আমি এফাৰ্মেশ্যন দিলে যে ইউনিভাৰ্ছে আমাক ঠিক কৰিবা তেনেকুৱা কথা নহয় ন আমাৰ প্ৰব্লেম খিনি ইউনিভাৰ্ছে জানে আমি এফাৰ্মেশ্যন দি গৈছো এতিয়া সাপোজ তুমি ইয়াতে থাইৰয়ডৰ কাৰণে দিব লাগিছে তুমি ইয়াত দি আছে বা থাৰ্ড আই চক্ৰত দি আছে থাৰ্ড আই চক্ৰত কৈ আছে থাইৰয়ডৰ প্ৰব্লেম দূৰ হৈ গ'ল সম্পূৰ্ণ সুস্থ হৈ গ'ল ইউনিভাৰ্ছেটো বুজি পাইছে ন তুমি যদি মোৰ ভুল হৈ গ'ল কি হ'ব এতিয়া লজিকটো তাতে যদি তুমি ধ্যানটো দি থাকা তেতিয়াহে হেৰি হ'ব কৰি যোৱা মানে পজিটিভ ভাবি ময়ো প্ৰথম দিনাখন যেতিয়া চিম্বল কেইটা দেখিছো বাপৰে এইকেইটা চিম্বল কেনেকে পাৰিম কেনেকে আঁকিম কি কৰিম পাছত সেই চিম্বল বিলাক ধৰ চকু বন্ধ কৰিলে চকুৰে দেখা পাওঁ চকু বন্ধ কৰিলে চেকি দেখা পাওঁ এদিনতেতো আমি চব খিনি শিকি নাহো হয় নে নহয় আৰু মেম যদি ভগৱানক এনেকে মানে সপোনত দেখা যায় বেলপত্ৰ মই প্ৰায়ে এনেকে দেখি থাকো তাৰমানে সেইটো মানে কি কিবা চাইন আছে নেকি এইটো কিবা এটা পজিটিভ চাইন আহিব পাৰে তোমাৰ লাইফত কিবা এটা ভাল হ'ব পাৰে আচ্ছা মানে 4:30 মানে সদায় সাৰ পামেই আৰু সেইটো সময়ত ধৰক কিবা ভাল আৰু সদায় সেইটো সময়ত যোনে সাৰ পায় 4:30 বজাত যোনে সাৰ পায় তেওঁলোকে বাহিৰত গৈ আকাশৰ ফালে চাই কেনে নিজৰ যিটো উইচ আছে সেইটো এবাৰ কৈ চাবাচোন 21 দিনত ফুলফিল হয় ধন্যবাদ মানে আমি 3:30 কওক এই পানী চাৰ্জ কৰোতে বাইদেউ আপুনি এন্টি ক্লক যে কৈছিলে এইটো কেনেকে কৰে এবাৰ দেখাই দিবচোন ঠিক আছে পানী চাৰ্জটো আপোনাক ভিডিঅ'টো মই দি দিয়া যাব আপুনি কি ক'ব ওলাইছিল 3টা বজাত উঠি মেম কি ক'ব ওলাইছিল মানে 3:30 4টা বজাত উঠি আমি আকাশৰ ফালে চাই ইউনিভাৰ্চৰ ফালে চাই হে ইউনিভাৰ্চ মই এইটো সম্পূৰ্ণ হৈ গ'ল তাৰ বাবে তোমাক ধন্যবাদ দিছো কিবা এটা উইচ আছে কাৰোবাৰ গাড়ী লবলৈ আছে ঘৰ লবলৈ আছে কাৰোবাৰ বেমাৰ হৈছে কাৰোবাৰ বিয়াৰ আছে 3:30 বজাত আমি আকাশৰ তলত ৰৈ যদি উইচটো কওঁ 21 টাইমছ কলা বা চকুৰে মাতিও ক'ব পাৰা ইউনিভাৰ্চক মাতিও ক'ব পাৰা চকু বন্ধ কৰি যে সেই ইউনিভাৰ্চ মোৰ এইটো উইচ ফুলফিল হৈ গ'ল তাৰ বাবে তোমাক ধন্যবাদ জনাইছো সেই ইউনিভাৰ্চ মোৰ এইটো উইচ ফুলফিল হৈ গ'ল তাৰ বাবে ধন্যবাদ ওপৰলৈ চাই কেনে হাত দুখন এনেকে কৰি কেনে যদি কোৱা উইচ 21 দিনত ফুলফিল হয় এইটো এটা টেকনিক উইচ ফুলফিলৰ প্ৰথমতে মেম চকৰে কৈ ল'ব লাগিব চকৰে ফাৰ্ষ্ট ডিগ্ৰী খিনিয়ে চকৰে কৈ ল'ব ছেকেণ্ড ডিগ্ৰী খিনিয়ে চকুৰে চেহেকি কৈ ল'ব যোনে যিমান ডিগ্ৰীলৈ গৈ আছে হয় 3 টাইমছ কৈ ওপৰলৈ চাই উইচটো কবাচোন ফুলফিল হয় আৰু এইটো নাভাবিবা কি কোৱা মই যেতিয়া নিজক হিলিং কৰো নহয় 36 মিনিটৰ হয় হিলিং কৰাৰ পিছত যেতিয়া হৈ যায় পিছত মোৰ এনেকুৱা লাগে যেন কোনোবাই যেন মোক ঠেলা মাৰি দিলে মানে ঝটকা এটা লগাৰ নিচিনা লাগে সদায় কিয় লাগে এইটো এতিয়া মই কেনেকে কম সদায় হয় এনেকুৱা মোৰ লগত বাৰু হোৱা নাই সদায় হয় আৰু মই যিডোখৰ জেগাত তোমাৰ বহি মানে তোমাক ৰিমাইণ্ড কৰি দি আছে হৈ যায় মোৰ জেগাটো কিবা হিলি যোৱাৰ নিচিনা ভাইব্ৰেট হৈ যায় মোৰ বাৰু তেনেকুৱা আজিলৈকে হোৱা নাই কিয় হয় মই ক'ব নোৱাৰিম কিন্তু মোৰ এনেকুৱা হয় মই ইয়াত হিলিং কৰি আছো মোৰ অটমেটিকলি হাতখন তললে মোৰ যোৱা কেইবাবাৰো হোৱা হৈছে সেইটো হয় মানে মই ধৰা থাৰ্ড আই চক্ৰত হিলিং কৰি আছো অটমেটিক হাতখন ইয়ালৈকে গুচি যায় কিন্তু এনেকে ঝাটকা মাৰা মোৰো যায় বা আপোনাৰ নিচিনা হয় আৰু যদি মোৰ হাতখন ভুল হয় নহয় মানে নিজৰ স্থানত যায়গে ধৰক মোৰ এইখিনিত দিব লাগে ন মানে নিজে কাৰেক্ট হয় এইখিনিত দিব লাগে হাৰ্ট চক্ৰটো কেতিয়াবা হয়তো মই ঘপককে এনেকে দিলেতো এনেকে এইখিনিত আহে ন আহে মানে ঘপকে চকু মুদা যায় মেডিটেশ্যনত থকা যায় ন তো আহি যায় তো নিজে অটমেটিকেলি নিজৰ স্থানত আহি যায়
এতিয়া তোমালোকে ধৰা যেতিয়া ৰেকি হাতকেইখনত ৰেকি অনুভৱ কৰিছে নাই নতুন কি কয় মানে মুস্তাফা ফিল হয় নে হাতত ৰেকি আহে বুলি? মিউট হৈ আছে মুস্তাফা, মিউট হৈ আছে, মিউট হৈ আছে। হয় হয় মেম, হয় 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 ন? মোৰো হয়। হয় অনুভৱ হয়। সেইটোৱে কৈছো, সেইকাৰণে কৈছো ৰেকি হয় বিশ্বাস অকমান কৰিলেও ৰেকি মানে কাৰেণ্টে শ্বৰ্ট কৰা নিচিনা লাগে। হয় হয় মেম। ৰেকি আবাহন কৰাৰ পিছত হাতখন গধুৰ গধুৰ হয় অকমান ফিল হয় হয়। কেতিয়াবা কাৰোবাৰ পিৰপিৰাই বোলে, কাৰোবাৰ গৰম আৰু হয়। গৰম হৈ যায় পুৰা। গৰম গধুৰ গধুৰ হয়। গৰম হৈ যায়। বহুত গৰম হয়। আৰু সেয়াই আৰু এনেকুৱাও মই পাইছো এবছৰৰ পাছতো ফুলফিল হোৱা পাইছো, মই কিছুমান এফাৰ্মেশ্যন দি থোৱা থকা এবছৰৰ পাছতো হোৱা দেখা গৈছে। সেইকাৰণে নাভাবিবা ৰেকি স্মুথলি কাম কৰে, লাহে 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 ধীৰে ধীৰে কাম কৰে। আৰু কোনোবা কৈছিলে মেম কিবা এটা কোৱা শুনি লেখীয়া লাগিছিলে, মেম কোৱা। মানে অৰা ক্লিন কৰিলে মানে কি ঘৰটো পুৰা চাফা কৰিব লাগিব নেকি? যদি অৰা ক্লিন ধৰা কাৰোবাক বেলেগক কৰিলা, মাক কৰিলা, তুমি মাৰ কথা কৈ আছা, মই মাক কৰিলা নহয় অৰা ক্লিন, সেই যোন জেগাত মাক বহাই লৈছিলা অৰা ক্লিন কৰোতে সেইখিনি জেগাত পাৰিলে নিমখ পানী দি মুচি দিব পাৰিলে ভাল হয়। ঠিক তেনেকে আমাৰ 3rd ডিগ্ৰীত এতিয়া চাইকিক ৰিমুভ এটেক এটা শিকোৱা যাব। সেইটো যদি কৰা হয় আমি ৰুমৰ ভিতৰত পৰাপক্ষত কৰিবই নালাগে, আৰু ৰুমৰ ভিতৰত কৰিবলৈ যদি বাধ্য হৈ যাওঁ তেতিয়াহ'লে খিৰিকী দৰ্জা খুলি লৈহে কৰা হয়, আৰু গোটেই ৰুমটো নিমখ পানী দি মুচিবলৈ কোৱা হয়। তাৰ আৰু মিনিং যদি কি গোটেই বাহিৰত কৰে নিগেটিভ তেতিয়া? বাহিৰত কৰিলে নিমখ বাহিৰত পানী নকৰিলেও হ'ব বাহিৰত কৰিলে। মই একচুৱেলি মোৰ এইটো কোৱাৰ্টাৰ হয় ন, মই চাইকিক ৰিমুভ এটেক বহুতকে কৈছো। চাইকিক ৰিমুভ এটেকটো তোমাৰ ডিপ্ৰেছন, কোনোবা মৰি গলে ট্ৰমাত যায় যে মানুহ, আৰু কাৰোবাৰ ব্ৰেকআপ হৈছে, কাৰোবাৰ মানে এনেকুৱা কিছুমান প্ৰব্লেম হৈ গৈছে, তেওঁ ডিপ্ৰেছন চুইচাইড থট আহে, সেনেকুৱা মানুহ মই বহুত কৰিছিলো। কৰোতে কি কয়, আমাৰ বাউণ্ডেৰীটো বহুত ডাঙৰ, কোৱাৰ্টাৰৰ বহুত ডাঙৰ, মই এটা জেগাত ঠিক কৰিয়ে লৈছিলো, সেইটো তাত কৰো, তাৰপিছত মই নিমখ পানী ছটিয়াই থৈ গুচি আহো। মানে গ্ৰাউণ্ডত গৈ লৈ কৰি লৈ নিমখ পানী ছটিয়াই গুচি আহো। মোৰ কি হৈছিলে জানা, মোৰ যেতিয়া মই এনেকুৱা বিলাক ফিলিং কৰিছিলো, মোৰ বডিত মানে কিছুমান এনেকুৱা জেগাত মোৰ খজুতি লিখা, মানে এনেকুৱা হৈ যায় বিচাও ডাকা নহয়, গোটেই গা বডি খজুৱাইছিলে। মই যেতিয়া মই ছাৰক কলো, তেতিয়া মোৰ গুৰুৱে কলে তুমি প্ৰটেকচন লৈছিলা নাই? প্ৰটেকচন লোৱা। তাৰপিছত মই প্ৰটেকচন লৈছো, প্ৰটেকচন লোৱাৰ পাছতো মোৰ বহুত দিনলৈকে সেনেকুৱা এনে নহয়, যেতিয়া মই হিলিং চাইকিক ৰিমুভ এটেক কৰো তাৰ পাছতে মোৰ গোটেই খজুতি হয়, তাৰপিছত লাহে 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 অলপ পাছত ভাল হৈ যায়। গ্ৰাউণ্ড প্ৰটেকচন লোৱাৰ পাছতো মোৰ হৈছিল কেইবাবাৰো। এইটো এলাৰ্জি নিচিনা মোৰো হৈছে মেম, কাণে চানে এনেই, কিন্তু একো এলাৰ্জি তেনেকুৱা হোৱা নাই, কিন্তু অলপ অলপ খজুৱাইছে, পিছত আকৌ ভাল হৈ গ'ল। মই যেতিয়া ভাল হৈ ৰুমৰ যায়। গোটেই এয়া কৰিছো, ৰুম ঘৰৰ যেতিয়া এয়া কৰিছো, নেগেটিভিটি কৰিছো, তেতিয়া মোৰ হৈছিলে তেনেকুৱা। মই সেনেকুৱা ভাবিছো কিয় মোৰ এনেকুৱা হ'ল, খজুৱাইছে, এলাৰ্জি হ'ল নেকি বুলি ভাবি আছিলো। এতিয়া ময়ো আপুনি কোৱাৰ প্ৰথমতে কাৰণে এলাৰ্জি ভাবিছিলো, অ', তাৰপিছত আকৌ ভাবিছো নিজে ভাল হৈ গ'ল। এলাৰ্জি যদি হয়, ধৰা সদায় মোৰ সেইটো টাইমতে হয় নে, মোৰ মানে তেতিয়া এটা ডিচিপ্লিনত মই গৈছিলো, ৰাতিপুৱা এইটো টাইমৰ পৰা এইটো টাইমলৈ মই এটা হিলিং কৰিম, মোৰ নিজৰ হিলিং কৰিম, তাৰপিছত এইটো টাইমৰ পৰা এইটো টাইমলৈ ডিষ্টেন্স হিলিং কৰিম, এইটো টাইমত চাইকিক ৰিমুভ এটেক কৰিম, সেনেকে মই টাইমটো বান্ধি লৈছিলো। তেতিয়া চাইকিক ৰিমুভ এটেক কৰিলে মোৰ খজুতি হয় কিয় গোটেই, আৰু একো মানে ৰঙাও হৈ নাযায়, খজুৱাই ভিতৰ চাইডৰ পৰা, তাৰপিছত আকৌ অলপ দেৰি পিছত ভাল হৈ যায়। তো নিমখ পানী দি ঘৰ চৰ ছটিয়াই দিওঁ, বা নিমখ পানী মুচি লওঁ। মই নিমখ এটা বটল আমাৰ থাকেই, মোৰ কাৰণে সেইটো। এতিয়া কেতিয়াবা মই ক্লাইণ্টটো যদি আহে, ক্লাইণ্টৰো যদি এনেকুৱা প্ৰব্লেম লৈ আহে মোৰ ঘৰলে, মই তেওঁলোকে যোৱাৰ পাছত মই নিমখ অলপ ছটিয়াই দিওঁ। এইবিলাক সৰু সৰু কথা নিজেও মানে মই নিশিকালো, নিজেও চিন্তা কৰিলো, বা তোমালোকে এইটোতো হয়, এইটো এনেকে কৰিলে যে নিমখ পানী ছটিয়ালেও নুমুচিলেও হয়, বা মুচিব সুবিধা থাকিলে মুচি দিলা। বাইদেউ চৰিয়াচিছ ভাল হয়নে? হয়, চৰিয়াচিছ ভাল হয়। স্কিন হেৰি মই এগৰাকী যোৰহাটৰ কৰিছিলো, মই হিলিং কৰি কেনে তেওঁক ভাল কৰিছিলো। তেতিয়াহ'লে তেওঁ যদি ভাল হ'ব পাৰিছে, তোমালোকে কাৰোবাৰ আছে যদি তোমালোকেও পাৰিবা। কি কোনটো হিলিং কৰিব লাগিব? এই মানে নৰ্মেল 12 যিটো পইণ্ট হিলিং কৰি ৰুট চক্ৰ হিলিং কৰিব লাগিব। আৰু চৰাইচিছ এমাহত ভাল নহয় কিন্তু দেই, 6-7 মাহ লাগিছে। 6-7 মাহ লাগিছে, মই এবছৰলৈকে কৰিছো। ডেইলি কৰিছিলে নে?
ডেইলি কৰিছিলো, তেওঁলোকে মোক দিছিলে, মই ডেইলি কৰিছিলো। মই আগতে ক্লাছ কৰাৰ আগতে মই খুব হিলিং কৰো মানুহৰ, বহুত এনেকুৱা হিলিঙৰ বহুত কিবা আছে মোৰ, মানে এক্সপিৰিয়েঞ্চ আছে, মানুহৰ বহুতে ভাল হৈছে, চৰাইচিছো ভাল হৈছে। এতিয়া মই কৈছে বহুত দিন খবৰ লোৱা নাই। আজি এটা কি হৈছে জানানে, মই হিলিং কৰি এতিয়া শুনিলেও শুনিব বাৰু, একো কথা নাইকিয়া। মাজুলী ল'ৰা এজন APSCত তেওঁ চাৰ্কুলাৰ অফিচত চাকৰি পালে, APSC দি পিনি। তেওঁ যেতিয়া মোক মানে জব পালে, জব পাওঁতে তেওঁ বহুত দুখীয়া ঘৰৰ ল'ৰা আছিল বুলি মোৰ ওচৰলৈ আহিছিলে, বেলেগে মোক আনি দিছিলে। মই তেতিয়া কৈছো হ'ব মই হিলিং কৰা, মোক পইচা নালাগে। তেওঁ যেতিয়া দুখীয়া ঘৰৰ ল'ৰা, তেওঁ মোক জবটো পালে মানে মোৰ ভাল লাগিব। তেওঁক মই 3 মাহ ফাৰ্ষ্ট ইণ্টাৰভিউ, ছেকেণ্ড ইণ্টাৰভিউ চব হিলিং কৰি দিলো, তেওঁ জব পালে। জব পোৱাৰ পাছত তেওঁ কি কৰিলে, জব পোৱাৰ পাছত মোলৈ মেছেজ পঠালে, মেম জব পালো, মোৰ বহুত ভাল লাগিছে, আপোনাৰ কাৰণে পালো, মোক মেছেজো দিছে, মই ষ্টেটাছো লগালো। তাৰ 2 দিনৰ পাছত তেওঁ মোক ক'লে আৰু যে মই দৰমহা পালে, তেওঁ নিজৰ ফালৰ পৰা কৈছে দৰমহা পালে মেম মই আপোনাক কিবা এটা দিম হা, আপুনি মই মোৰ ফালৰ পৰা। মই কৈছো হ'ব, তুমি নিদিলেও কথা নাই, তুমি জবটো পালা যে, তুমি যিহেতু তেওঁ মাজুলীৰ দুখীয়া, কৈছে মাজুলী দুখীয়া ঘৰৰ ল'ৰা এটা, একো কথা নাইকিয়া, মোক একো নিদিলেও মোক প্ৰব্লেম নাই, কিন্তু তুমি জবটো পালা যে, সেয়াই মোৰ কাৰণে বহুত আশীৰ্বাদ। গ'ল আজি 2 বছৰ হবহি হ'ল নেকি। আজি মোলৈ মেছেজ এটা পঠাইছে। তেওঁৰ তাৰপিছত মোক খবৰ চবৰ নিদিলে আৰু, একো খবৰ চবৰ নাই আৰু। তেওঁ জব পাই আৰু DC অফিচত পাইছে বোলে, প্ৰথমতে DC অফিচত, এতিয়া চাৰ্কুল কিবা এনেকে গৈছে বোলে চাৰ্কুল অফিচত। তাৰপিছত আজি মোলৈ মেছেজ পঠাইছে, মেম মোক আপোনাৰ পৰা আকৌ এটা হেল্প লাগে। এতিয়া মই এতিয়া কি কৰিম, হেল্প, তেওঁ চেলফিছ কম নে মই চেলফিছ কি কম, তেওঁ এটলিষ্ট মোক হিলিং কৰাৰ বাবদ মোক একো নিদিলেও মোৰ কথা নাই, মোক গ্ৰেটিটিউডটো মোক লাগে যে থেংক ইউ মেম আপোনাৰ কাৰণে। হয় থেংক ইউ মোক তেওঁ দিছে, কিন্তু আজি 2 বছৰ তেওঁ মোক খবৰ লোৱা নাই, কিন্তু আজি মোক হঠাতে আকৌ তেওঁ বিপদত পৰি পিনি সহায় কৰি খুজিবলৈ আহিছে। কিন্তু মোৰ মনটো এনেকুৱা নহয়, তেওঁ সহায়টো মই হেল্পটো কৰিম, কিন্তু অলপ মানে কিবা লাগে ন মনটো, যে তেওঁক এইখিনি সহায় কৰি দিলো মই। তেতিয়া হিলিং, মই ইমান মানুহৰ জব পোৱাই দিছো, যিমান মানুহৰ কনচিভ হৈছে, মই কিছুমান মানুহৰ কনচিভ এনেকুৱা মানুহ আহে যে মেম হিলিঙৰ পইচা দিম। মই কৈছো তোমালোকে এটকাৰ পৰা, মই তেতিয়া 2100 লওঁ, আজিকালিহে মই অলপ বা কিবা এটা বেছি কৰা হৈছো। এটকাৰ পৰা 2100ৰ ভিতৰত মোক যি দিয়া মই তাৰে খুচি, কিন্তু এনাৰ্জি এক্সচেঞ্জটো দিবই লাগিব। এনাৰ্জি এক্সচেঞ্জ নিদিলে কামত নাহে। চ' আজি অলপ ক্লাছ কৰাৰ আগতে মই মেছেজটো চাই মোৰ ল'ৰাকো কৈছো, বাবা মোৰ এনেকে তেনেকে ল'ৰাজনে মোক 2 বছৰ পাছত আকৌ আজি মেছেজ পঠাইছে, তেওঁ মোৰ পৰা আজি আকৌ এটা হেল্প লাগে। কিন্তু তেওঁ মাজে মাজে গুড মৰ্ণিং এটাও যদি দি থাকিলে হয় মোৰ ভাল লাগিলে হয়, যে গুড মৰ্ণিং মেম। আৰু গুড মৰ্ণিং মেম দিলে মানে মই আশীৰ্বাদহে দিওঁ, ৰেকি ব্লেছ বুলিয়ে কওঁ। চ' ইমান দিনত পাহৰি পিনি আকৌ আহিছে। এনেকুৱা ক্লাইণ্টটো তোমালোকে লগ পাব পাৰা। আকৌ আজি অসীমা কলিতা আহিছে নেকি? অহা নাই ন? অসীমা কলিতা অহা নাই। অসীমা কলিতা আমাৰ কোন ডিগ্ৰীত আছিলে ডিম্পী? অসীমা কলিতা বুলি এগৰাকী আছিলে, নাই ন? ক্লাছত আছিলে অহা নাইকিয়া। সেইটো বাৰু মই পাছত মই এড কৰিছিলো সেইটোৱে। মানে বহুত ক্লাইণ্ট পাবা, বহুত বেলেগ বেলেগ ধৰণৰ ক্লাইণ্ট পাবা। মই ইমান হিলিং কৰিছিলো, মোৰ দিনটো খাবলৈও মোৰ কেতিয়াবা টাইম নথকা হৈ যায়, ইমান হিলিং কৰিছো। আৰু হিলিং কৰিছো, হিলিঙৰ ফলো পাইছো, মই নোপোৱা নহয়। মেম আনক হিলিং কৰিলে সেইটো নেগেটিভিটিটো আকৌ নিজৰ তাত আহি যাব পাৰে নেকি? সেইটোৱেটো শিকাই আছো ন, এইটোৱেটো কৈ আছো, নিগেটিভিটি নাহে যদি মই কলো না, মই এতিয়া কিমান হিলিং কৰিলো। মোৰ কেঞ্চাৰ পেচেণ্ট মই মুম্বাইলৈকে কৰিছো, মুম্বাইৰ 2টা কেঞ্চাৰ পেচেণ্ট একেলগে কৰি আছিলো। তেওঁলোকক ফাৰ্ষ্টত এজনৰ কৰিছো, তেওঁলোকৰে পৰিয়ালৰ, আৰু এজনক মই ফাৰ্ষ্ট আৰম্ভণি কেঞ্চাৰ পেচেণ্ট তেওঁলোকৰ পৰা এতিয়ালৈকেও কেঞ্চাৰ পেচেণ্টৰ মই কৰিয়ে আছো। আৰু ঠিক তেনেকে এনজাইটি, ডিপ্ৰেছন, পেটৰ বহুত হিলিং কৰিছো, নাহে তেনেকুৱা কোনো কথা নাই। তেতিয়ালৈতো চব বেমাৰে আমাৰ তালৈ আহি গলে হয় নে নহয়? মানে প্ৰটেকচনটো লৈ ল'ব লাগিব। প্ৰটেকচনটো লৈ ল'ব লাগিব। প্ৰটেকচনটো 5 minutes। হা কোৱাচোন। চকুৰেদি প্ৰটেকচন ল'বা, তাৰপিছত চকুৰেদি প্ৰটেকচন লোৱাৰ পিছত আকৌ গ্ৰাউণ্ডিং কৰিবলৈ কৈছো ন, গ্ৰাউণ্ডিং কৰিবা। হয় বাইদেউ, মইতো আপোনাৰ চকুৰেদি প্ৰটেকচন কেনেকে লয় মেম? এইটোতো আমি পোৱা নাই, নতুন হয় ন তোমালোকৰ নতুন খিনি মই মোৰ ভিডিঅ' খিনি ডিম্পীয়ে নতুন খিনিক আকৌ এবাৰ দি দিবা। দিলো মই নতুন খিনি প্ৰায় দি থোৱাই আছে। আকৌ দি দিম ভিডিঅ'ত। নেগেটিভিটি মানে নিজকে হিলিং কৰিব লাগিব, মানে কাৰোবাক হিলিং কৰিলো,
সেইখিনি যাতে বেয়াখিনি নাহে গোটেই চকুৰেদি নিজক প্ৰটেকশ্যন কেনেকে কৰিম সেইটো নিজক প্ৰটেকশ্যন ধৰা যেতিয়া হিলিং কৰিবা বেলেগক তেতিয়াহে চকুৰেদি প্ৰটেকশ্যন ল'ব লাগিব নিজক কৰোঁতেতো নালাগে তো চকুৰে চকুৰে এনেকেও কৰিব পাৰা বা চকুৰে মুখেদিও কৰিবা 3 বাৰ চকুৰে মুখ প্ৰটেকশ্যন কৰা সেইটো মই ইজিলি কৈ দিছো মোৰ অডিঅ'ও দি থোৱা আছে চাই ল'বা চকুৰে প্ৰটেকশ্যন কৰি ল'লা ৰেকিক আবাহন কৰি ল'লা আবাহন কৰি হিলিং কৰিলা হিলিং কৰাৰ পাছত চব বেলেগক হিলিং কৰাৰ পাছত হৈ গ'ল হৈ যোৱাৰ পাছত দেখিলা তোমাৰ এনেকে যিমান নিগেটিভ আছে কলা হৈ মইতো একদম শৰ্টত কৈছো গ্ৰাউণ্ডিং হৈ গ'ল 7 ফুট মাটিৰ তলত তোমাৰ গোটেই নিগেটিভ খিনি ধৰি শুহি ল'লে শুহি লোৱাৰ পাছত লাহে লাহে তাৰপা গ্ৰীণ আৰু হোৱাইট লাইট পোহৰেদি তোমাক আৱৰি ধৰিলে তোমাক ক্লিনো কৰি দিলে তোমাক হিলিঙো কৰিলে প্ৰটেকশ্যনো কৰিলে সেইটো নিজে ফিল কৰিব লাগিব এইবিলাক চব ভিজুৱেলাইজ ফিলিংছৰ কথা আৰু ৰেকি মেম এঞ্জেল হয় নেকি ৰেকি মানে এঞ্জেল এটা বেলেগ এটা হিলিং পদ্ধতি ৰেকি এটা বেলেগ এটা হিলিং পদ্ধতি ৰেকি হৈছে মহাজাগতিক উৰ্জা শক্তি মহাজগতৰ এটা উৰ্জা শক্তি ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি ৰেকি বেলেগ এঞ্জেলো বেলেগ এঞ্জেলো এটা ধুনীয়া এটা হিলিং পদ্ধতি বহুত ধুনীয়া এটা হিলিং পদ্ধতি এঞ্জেল আৰু ৰেকিও হৈছে ধুনীয়া এটা হিলিং পদ্ধতি বহুত আছে আচ্ছা মানে ৰেকি মানে আমি এটা উৰ্জা এটা মানে পজিটিভ উৰ্জা এটা হয় বাইদেউ মই আৰু এটা কথা সুধিব খুজিছো হয় বাইদেউ জ্যোতি ধ্যানটো বাৰু আমি শিকিছিলো নহয় জ্যোতি ধ্যানটো জ্যোতি ধ্যানটো শিকিছিলা মই গম পাওঁ মই জ্যোতি ধ্যান কৰিছিলো জ্যোতি ধ্যান আৰু তোমাৰ তুমি জ্যোতি ধ্যান বুলি সেইটোও কৰিব পাৰা আৰু বেলেগ পদ্ধতিও আছে কৰিব পাৰা মানে মই এগৰাকীৰ পৰা শুনিলো জ্যোতি ধ্যানটো কৰি আমি ডিষ্টেন্সতো কিবা হিলিং দিব পাৰো নেকি বাৰু মানে জ্যোতি ধ্যান কৰি কেনে জ্যোতিটো পঠাব পাৰি জ্যোতি মানে এনেকে তোমাৰ বহুত জ্যোতি ওলাব তাত তুমি এইটো জ্যোতিটো তালে পঠাই দিব তোমাক অডিঅ' আছে মই দি দিম তোমাক ৰবা জ্যোতি ধ্যানৰ অডিঅ' আছে দি দিম মই একচুৱেলি এইটো হৈছে ট্ৰেডিশ্যনেল ৰেকিত শিকোৱা হয় জ্যোতি ধ্যান মানে এপাহ ধুনীয়া এপাহ মানে এগছি চাকি হয় সেই চাকি গছি শিলাত মানে যিটো হেৰি আছে কলিতা আছে কলিতাটোৰ পৰা বহুত পোহৰ একদম সেই পোহৰ তুমি তোমাৰ ওচৰ চুবুৰীয়াক পঠালা তোমাৰ মা দেউতাক পঠালা তোমাৰ যাক ভাবা শত্ৰু মৃত্যু চবলৈকে পঠিয়ালে সকলোৰে যেন হিলিং হৈ যায় মনতে ভাবি ল'ব লাগে আছে অডিঅ' আছে মই অডিঅ' দি দিম তোমালোকক জ্যোতি ধ্যানৰ কিয় নোৱাৰিবা চবকে চবেই সুধিব পাৰিবা কোৱা ঠিক আছে আপুনি কৈ আছে ভিডিঅ' চাই কিনে শিকিব লাগিব নে আপুনি নিজে শিকাব শিকাম কিয় শিকাম তোমালোকক মই শিকাবলৈ দায়িত্ব লৈছো মই আজিৰ ক্লাছটো শেষ কৰিছো মানে মই আজি ক্লাছটো মই কৈ দিছো সানডে মই পাৰিলে মানে অল ক্লাছ মানে যিমান আছে আমাৰ 3A 3B ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী সকলোকে এনেকে আমি লগ হ'ম সকলোৱে কোনোবাৰ অসুবিধা হৈছে লগ হ'ব নালাগে কিন্তু লগ হৈ আমি আলোচনা কৰিম যে এইটো মানে কি এইটো চবে গ্ৰুপত এটা আলোচনা কৰিলে মানে চবৰে বুজা যায় ন কিবা অকমান হলেও আমি শিকিব পাৰো নাই এইটোত আমি কিন্তু তোমালোকক ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ এক্সট্ৰাকে লোৱা যাব নতুন কিগৰাকী কিন্তু ভিডিঅ' চাই প্ৰেক্টিচ কৰি থাকা যেতিয়া ক্লাছত শিকোৱা হ'ব তেতিয়া আৰু ভালকে শিকিব পাৰিবা মই ভাবিছো ভিডিঅ' চাই কিনে মানে ইমানখিনিতো শিকিব নোৱাৰি সেইটো কাৰণত মানে সুধিছো মানে সেনেকেতো ভিডিঅ' চালে মানে ইউটিউবতো বহুত ভিডিঅ' পোৱা যায় তেনেকেতো শিকিব নোৱাৰি মই আৰু এটা কথা কওঁ তুমি যিটো কথা ক'লা ইউটিউবত বহুত ভিডিঅ' পোৱা যায় কিন্তু শক্তিপাত নিদিব নহয় মই যিটো এতিয়া তোমালোকক ক্লাছ শেষ হোৱাৰ পাছত এটুইটমেণ্ট দিম তোমালোকে ওম মন্ত্ৰটো লগাই একচুৱেলি দেৰিয়ে হৈ গ'ল ওম মন্ত্ৰটো লগাই লৈ যেতিয়া বহিবা চকু বন্ধ কৰি বহি ওম মন্ত্ৰৰ যিটো মই ইয়াৰ পৰা দিম তোমালোকক শক্তিপাত ডিষ্টেন্সত সেই শক্তিপাতটো তোমালোকে ইউটিউবত নাপাবা নহয় শক্তিপাত দিয়াৰ আগতে 7 চক্ৰটো ষ্ট্ৰং কৰি লৈ কিনে শক্তিপাত নলয় নেকি 7 চক্ৰ কি কৰি
সেভেন চক্ৰ মানে সেভেন চক্ৰ যিটো থাকে আমাৰ বডিত সেইটো তাৰমানে এক্টিভ কৰি কিনে শক্তিপাত লয় নে সেইখিনি নৰ্মেলি মানে সেইটো এক্টিভেট মই কৰিম ইয়াৰ পৰা, তোমালোকে কৰিব নোৱাৰা নহয়। সেইটো এটা শক্তিপাত কৰোতে সকলোখিনি তোমালোকক এক্টিভ কৰা সেইবিলাক তোমালোকে গ্ৰেণ্ড মাষ্টাৰ যেতিয়া হবা তেতিয়া বুজি পাবাগৈ। মই তোমালোকে এতিয়া কি কৰিবা, এইটো আমাৰ হাৰ্ট চক্ৰ, এনেকে দি হাৰ্ট চক্ৰত চকু বন্ধ কৰি ওম মন্ত্ৰটো লগাই বহি থাকিবা। যেতিয়ালৈকে মন্ত্ৰটো শেষ নহয় তেতিয়ালৈকে ঘৰৰ মানুহক ক'বা ডিষ্টাৰ্ব নিদিবলৈ। মই ক্লাছ শেষ কৰাৰ পাছত তোমালোকক 5 মিনিট দিম। কেইগৰাকী আছে ডিম্পে মোক নাম দি দিছে, মই সেই কেইগৰাকীক শক্তিপাত দিম ক্লাছ শেষ হোৱাৰ পাছত। এতিয়াই কৰিব লাগিব নে এইটো মই মৰ্নিং টাইমতো কৰিব পাৰো? মৰ্নিঙত কৰিব পাৰিবা, কিন্তু মোক এদিনৰ আগত জনাব লাগিব। কিন্তু মই এতিয়া প্ৰিপেৰেচন কৰি আহিছো মই তোমালোকক দিম বুলি। নাই নাই একো প্ৰব্লেম নাই, মই কৰিব পাৰো। মানে আপুনি যেতিয়া মানে আজিও কৰিব পাৰো, মানে এইটো ডেইলি কৰিব লাগিব নে? না না না, শক্তিপাত এদিনে কৰা হয়। ফাৰ্ষ্ট ডিগ্ৰীৰ কাৰণে এদিনে কৰা হ'ব, ছেকেণ্ড ডিগ্ৰীৰ কাৰণে এদিনে। এইটো আধা ঘন্টা, একচুৱেলি 10-15 মিনিটৰ প্ৰচেচিঙৰ কাম হয়, 10 to 15, কিন্তু তোমাক আধা ঘন্টা তুমি 10-15 মিনিটতো উঠিব পাৰা। কিন্তু কি হয়, এটা ইউনিভাৰ্চৰ পৰা তুমি এটা শক্তি পাবা ন, পটককে উঠি দিলে মাথা ঘূৰাব পাৰে। এনেও আজি শক্তিপাত লোৱাৰ পাছত গধুৰ গধুৰ লাগিব। আগৰ কোনোবাই কৈছিল গা বেয়া লাগিছিল, জ্বৰ উঠিছিল, এলাহ ভাৱ হব পাৰে, সেইবিলাক বহুতৰে হৈছে। চ' পটককে উঠিবলৈ নিদিওঁ, কিন্তু প্ৰচেচিংটো মোৰ 10-15 মিনিটছৰহে। বুজি পালা? এতিয়া কোনে কোনে কাক আমাকো দিব নেকি ফাৰ্ষ্ট ডিগ্ৰী? কোনোবাই লয় যদি নামকেইটা মোক গ্ৰুপত মই ল'মকে দি দিবা। ক্লাছ লিভ কৰাৰ পাছত মই তেতিয়া নাম চাই দি যাম। হেল্ল', কোনে কৈছা? বাইদেউ ময়ো ল'ম বুলি ভাবিছিলো। আমি যে মই ডিফুৰে হোৱা চিনি পাইছে নেকি কবিতা শইকীয়া যে? কবিতা বাইদেউ কওক। ময়ো শক্তিপাতটো ল'ম বুলি ভাবি আছো। দিব কিয় নেকি মোক? আপুনি ইমান ধুনীয়াকে মোৰ পৰা হেৰি লৈ ললে, অফলাইনত ললে, আকৌ ল'ব, লওক, একো নাই। আকৌ মন গৈছে ল'বলে মন গৈছে। হ'ব বাইদেউ, ল'ব পাৰে। থাৰ্ড ডিগ্ৰীটো কেতিয়া শিকাব বাইদেউ? থাৰ্ড ডিগ্ৰী ডিম্পিৰ লগত কথা পাতি ল'ব। আজি 40 গৰাকী আছে ষ্টুডেন্ট, 40 গৰাকীৰে কেইগৰাকী এটুনমেন্ট ল'ব মোক মেছেজ দিয়ক। মই 10:30 লৈকে দিয়া যাব আপোনালোকক। হেল্ল', বাইদেউ মই আৰু এটা সুধিব বিচাৰিছো। মই মানে এনেকে হেৰি এফাৰ্মেশ্যন দি গলে মানে মোক খুব হামি আহে আৰু চকু পানী বহুত ওলাই, মানে ধ্যানটো নাথাকা হৈ যায়, বেছি চকু পানী ওলাই আৰু মানে হামি আহি আহি চকু পানী বহুত ওলাই যায়। কিয় বা হৈছে এনেকুৱা? খুব ফিলিং কৰক, পানী ৱাটাৰ চাৰ্জ কৰি খাওক, নিগেটিভিটি বিলাক আঁতৰি গ'ল বুলি কওক। ডেইলি খাওঁ মই তেনেকে। হয়। শক্তিপাতটো মেম সদায় ল'ব নোৱাৰি। শক্তিপাত সদায় লোৱা বস্তুৱে নহয়, বস্তু নহয় একচুৱেলি, সদায় লোৱা হেৰিয়ে নহয়। এদিনে দিয়া যায় শক্তিপাত। ফাৰ্ষ্ট ডিগ্ৰীত এদিন দিয়া যাব, ছেকেণ্ড ডিগ্ৰীত এদিন দিয়া যাব, 3A দিব, 3B। আৰু মই একচুৱেলি ফাৰ্ষ্ট ডিগ্ৰী দিওঁতে মই বহুত খিনি হেৰিয়ে কৰি দিওঁ। গুৰু মন্ত্ৰ যে কয়, গুৰু মন্ত্ৰ দিয়া বুলি কয়, তেনেকুৱা বস্তু নেকি শক্তিপাত? হয়, তেনেকুৱা বস্তু হয়। বস্তুৱে হয় দিয়ক, বস্তুৱে। ৰেকিত কোনো ধৰ্ম নাই, আনৰ সৈতে সমন্বয় বৃদ্ধি কৰাৰ ধৰণে জীয়াই থকাৰ কাৰণে আমাক মানে আনৰ লগত আৰু হিলিঙৰ কিবা হয়। কোনোবাই ভাবিব পাৰে ৰেকি ধৰ্ম আছে নেকি? ধৰ্ম নাই। ৰেকি এটা এনাৰ্জি হয়, বস্তু নহয়। হয়, দিব আপুনি? হয় মেম, যেতিয়া শক্তিপাত দিব এতিয়া মানে আজিয়ে দিব নে? এতিয়াই দিম। তোমালোকে এতিয়া মই লিভ কৰিম, তোমালোকেও লিভ কৰা, আৰু যোন কেইগৰাকীয়ে ল'বা মোক এবাৰ নাম দি দিয়া। মানে অলৰেডি নতুন কেইগৰাকী নাম আছে, আৰু কোনোবাই এক্সট্ৰাকে তেনেকুৱাটো নহয় যে শক্তিপাত কৰাৰ আগত ধৰক একদম পবিত্ৰ হৈ ল'ব লাগিব বা এইবিলাক একো নাই ন? একো নাইকিয়া, মনটো পবিত্ৰ কৰা, মনটো চাফা কৰা। অডিঅ'টো শুনি থাকিলে হ'ব? অডিঅ'টো লগাই লৈ পানী এগিলাচ ওচৰত লৈ ল'বা। যেতিয়া হিলিং মন্ত্ৰটো শেষ হ'ব, পানী গিলাচ খাই ল'বা। ঠিক আছে? আবাহনটো একো কৰিব নালাগে? নালাগে, একো আবাহন কৰিব নালাগে। শক্তিপাত লোৱাৰ আগতে একো আবাহন কৰিব নালাগে। ময়ো ল'ম মেম। গ্ৰুপত নাম লিখি দিয়ক, মই চবৰে নাম লৈ ল'ম তেতিয়া। লিখি দিছো মেম। কোৱা।
শুনকচোন এই মোৰ তুলুমণি বাইদেউ নেটৱৰ্কটো কওক। কাট খাই গৈছে মোৰ কি হ'ব এতিয়া একো নহয় এইটো মোৰ হোৱাটছএপত আপুনি নেটৱৰ্কটো মই কাট আপোনাক খাই কানেক্ট গৈছে কৰিম। নহয় নালাগে নেটৱৰ্ক নালাগে এতিয়া আপোনালোকে চবেই অ লিভ কৰক, মই কোনে কোনে ল'ব দি দিয়ক, মই দি আছো ঠিক আছে। আৰু সৰ্বাণী বাইদেউ মই থাৰ্চডে বা টিউজডে ক্লাছ কৰাম 3A যোনে যোনে ল'ব গ্ৰুপত দিব। আৰু এতিয়া যোন কেইগৰাকী ফাৰ্ষ্ট ডিগ্ৰী শিকি আজি শেষ হ'ল তেওঁলোকে ছেকেণ্ড ডিগ্ৰী যদি লয় ডিম্পিৰ লগত কণ্টেক্ট কৰিব ঠিক আছে। হয় হয় কওক। সাবিত্ৰী বাইদেউ কওক। আকৌ এবাৰ শক্তি অলপ ভাল লাগে মানে হয় আকৌ মই মেছেজ দিব নাজানো নহয়। আপুনি ল'ব ঠিক আছে। আপুনি এতিয়া 3A লৈ আহিব, কিয় শক্তিপাত ল'ব লাগে? আপুনি 3A লওক একেলগে, এনে আধা ঘন্টা একো না বহি থাকক হ'ব ঠিক আছে। মেম এতিয়া যে হেল্ল' মেম হয় মানে পানী এগিলাচ লৈ লৈছো তাৰপিছত এতিয়া লিভ কৰি দিব ন? আমি লিভ কৰি দিম, চব লিভ হৈ যাব। তাৰপিছত যাৰ যাৰ লৈ হোৱাৰ পাছত কিবা এক্সপিৰিয়েঞ্চ আছে মোক মেছেজ কৰি দিবা। 10:30 লৈকে হ'ব, এতিয়া সোনকালে কৰিলে 10:30 লৈকে হ'ব। লিভ হোৱাৰ 10:30 পিছত মেম কেনেকে গম পাম যে শক্তিপাত আহিছে? মানে মোৰ চবৰে নাম আছে নহয় যোনে যোনে ল'ব। আপুনি মানে তাৰ পৰা উৰ্জা পঠাই থাকিব। আচ্ছা হয় 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 আমি মানে চবে যোনে যোনে আমি শক্তিপাত ল'বলৈ মন আছে অডিঅ'টো অন কৰি আমি জাষ্ট বহি ল'ব। আমি অলপ সময় মানে সেইটো মানে ধ্যান কৰিম আৰু অডিঅ'টো বজাই ল'ব। শুনক মই অডিঅ'টো বজাই দিছো। অডিঅ'টো শেষ হ'লে হৈ যাব। হৈ গ'ল শেষ। এইটো ওম মন্ত্ৰটো এইটো ধান লগাইছা তুমি যোৱা এইটো বাজিব 28 মিনিটছ বহি থাকিব। বুজি পালে? ঠিক আছে। মই চোৱা এতিয়া 9:58 হৈছে, মই 9:53 পৰা দিম। 5 মিনিট সময় দিছো ঠিক আছে। মই ল'ম হ'ব চবেই ল'ব। মই চবৰ নামবিলাক দি দিয়ক গ্ৰুপত আৰু ডিম্পিৰ নতুন কেইগৰাকীৰ দি দিয়া ঠিক আছে। থেংক ইউ গৌৰৱী বাইদেউ, থেংক ইউ আপুনি অহাৰ কাৰণে। সৰ্বাণী বাইদেউ থেংক ইউ। সৰ্বাণী থেংক ইউ। সৰ্বাণী চৰি থেংক ইউ।